নমস্কাৰ জনাইছোঁ সকলোকে। চৈখোৱাত উপস্থিত আছোঁ সাৰস্বত সুকুমাৰ কেন্দ্ৰ আৰু খুব ধুনীয়া এটা কবিতা আবৃত্তিৰ কৰ্মশালা হৈ আছে আমাৰ এই চৈখোৱাতে। আৰু এই কবিতা আবৃত্তিৰ কৰ্মশালাটোৰ মূল গুৰি ধৰিছে প্ৰণতি বৰুৱা বাইদেউ। আৰু বিশেষভাৱে কওঁ যে প্ৰণতি বৰুৱা বাইদেউ হৈছে চৈখোৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ, লগতে এই সমাজ আৰু সংস্কৃতিৰ লগত জড়িত এগৰাকী বিশিষ্ট ব্যক্তি, লগতে এই সাৰস্বত সুকুমাৰ কেন্দ্ৰৰ মূল প্ৰতিষ্ঠাপক। বাইদেউক অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ বাইদেউ। ধন্যবাদ ধন্যবাদ বাইদেউ। গৰমৰ বন্ধৰ দিন আৰু খুব ধুনীয়া এটা কবিতা আবৃত্তিৰ কৰ্মশালা কেনেকৈ আহিল মনলৈ? ইমান ধুনীয়া এটা মনলৈ আহিলে মানে কথাটো আচলতে বৰ পুৰণি চিন্তা। আগতে কৰিছিলোঁ দুবাৰমান, কিছু ব্যস্ততাৰ কাৰণে কৰিব পৰা নাছিলোঁ। তাৰপিছত ইতিমধ্যে কি হ'ল, আমাৰ সদৌ অসম যি সংস্কৃতি আবৃত্তি আৰু সংস্কৃতি পৰিষদ জন্ম হ'ল, তাৰপিছত প্ৰতিখন জিলাতে বিভিন্ন শাখা খোলা হ'ল। আমিও কিছু শেহতীয়াকৈ আমাৰ এই চৈখোৱা শাখাটো খুলিলোঁ। আৰু শাখাটো খোলাৰ পিছত ভাবিলোঁ আমি কৰ্মশালা এখন কৰোঁ। আৰু সেইকাৰণে ইতিমধ্যে অৱশ্যে আমাৰ সাৰস্বত সুকুমাৰ কেন্দ্ৰৰ ছবিৰ পৰীক্ষাবিলাক হৈ আছিলে। আমাৰ গুৱাহাটীৰ চাৰু আৰু কাৰুকলা নিকেতনৰ অধীনত হয় পৰীক্ষাবোৰ। পৰীক্ষা সিদিনা শেষ হৈছে আৰু লগে লগে 2টা দিন গেপ ৰাখি তাৰপিছতে এই কৰ্মশালা আয়োজন কৰিলোঁ। সাধাৰণতে আমি মানে কবিতা আবৃত্তিৰ কৰ্মশালা বিশেষভাৱে দেখিবলৈ পোৱা নাযাওঁ, মানে খুব কম। অন্যান্য বেলেগ বেলেগ কৰ্মশালা হয়, ছবিৰ কৰ্মশালা হয় বা গীতৰ কৰ্মশালা হয় বা এনেকুৱা ধৰণৰ, কিন্তু কবিতা আবৃত্তিৰ কৰ্মশালা কিন্তু খুব কম, মানে খুব কম দেখিবলৈ পাওঁ। হয় হয়, আবৃত্তি কৰ্মশালা কম হয়, ঠিকেই কথা। কিন্তু আমাৰ ইয়াত হৈ কম। উজনিৰ ফালে আমি দেখা পাওঁ যে তাত যথেষ্ট কবিতাৰ ওপৰত চৰ্চা হৈ আছে। বিশেষকৈ ভূপেন চক্ৰৱৰ্তীৰ পৰা আদি কৰি শান্তিচাৰা শইকীয়া আৰু জুলিয়ানা বেগম, তেওঁলোকে বহু দিনৰ পৰাই গুৰুত্ব দি পেলাই কৰিছে। নামৰূপত তেওঁলোকৰ স্কুলো খুলিছে আবৃত্তিৰ ওপৰত, নামৰূপত। আৰু আমাৰ এইফালে অলপ কম, কিন্তু এতিয়া আমি খুব এটা আশাৰ সঞ্চাৰ দেখিছোঁ, কাৰণ চবতে এটা এটা শাখা গঠন হৈছে। আৰু শাখাবিলাকৰ জৰিয়তে আবৃত্তিৰ ক্ষেত্ৰত নিশ্চয় আমাৰ যিখিনি আগ্ৰহী ছাত্ৰ ছাত্ৰী তেওঁলোক আগবাঢ়ি যাব পাৰিব। খুব ধুনীয়া কথা এটা ক'লে বাইদেৱে। আৰু এইটো সাধাৰণভাৱে যে আমি চাবলৈ যাওঁ, কবিতা এটা মানে আবৃত্তি কৰিবলৈ যাওঁতে কি কি কথাবিলাক আচলতে গুৰুত্ব দিব লাগে? আমি প্ৰধান গুৰুত্বটোৱে হৈছে যে আমাৰ পুৰণি দিনৰ পৰাই আবৃত্তি চলি আহিছে, কাৰণ ঋষিমুনিসকলে আবৃত্তিৰ জৰিয়তেই বিভিন্ন শ্লোক আৰু যিবিলাক বেদৰ বাণী সেইবিলাক তেনেকৈয়ে কৰি আহিছিলে। আৰু আনকি আমাৰ নামঘৰত যিসকল গঞা জ্ঞাতিয়ে কীৰ্তন ঘোষাকে আদি কৰি গুণমালা ইত্যাদিবিলাক তেওঁলোকে আওৰায়, সেইবিলাক কিন্তু তেওঁলোকে আবৃত্তি কৰে বুলিয়ে ক'ব লাগিব, কাৰণ তেওঁলোকে কোনো লিখিত মাধ্যমৰ জৰিয়তে নহয়, মনত ৰাখি সেইদৰে আগবাঢ়ে। আৰু আবৃত্তিৰ ক্ষেত্ৰত প্ৰথম চৰ্তটোৱে হ'ল মুখস্থ কৰা। মুখস্থ অবিহনে আবৃত্তি নহয়। যদি এটা কবিতা আমি মুখস্থ নকৰোঁ, তেতিয়াহ'লে সেইটো কবিতাটো পাঠ হৈ থাকে। কিন্তু তাক আবৃত্তিলৈ নিবলৈ হ'লে মুখস্থ হ'বই লাগিব। আৰু তাতোতকৈ ডাঙৰ কথাকেইটা হৈছে, আবৃত্তিৰ প্ৰধান উপাদানখিনিয়ে হৈছে উচ্চাৰণ, ছন্দ, লয়, আৱেগ ইত্যাদিবিলাক। এই আটাইকেইটা কথাত গুৰুত্ব দিবই লাগিব, যিহেতু আবৃত্তি এতিয়া পাৰফৰ্মিং আৰ্ট। আৰু ই আমাক আনন্দ প্ৰদান কৰে। মিডিয়াম অফ প্লেজাৰ বুলি সেইকাৰণে কোৱা হয়, কবিতা আবৃত্তি মিডিয়াম অফ প্লেজাৰ বুলিও কোৱা হয়। গতিকে এই কথাখিনিত গুৰুত্ব দি, আৰু কবিতা নিৰ্বাচনৰ কথাটো তাত জড়িত আছে। সকলো কবিতাই আমি আবৃত্তি কৰিবলৈ বৰ ভাল নাপাওঁ, কিন্তু যিবিলাক কবিতাত আমাৰ আৱেগ, লয়, ছন্দ ইত্যাদিবিলাকৰ কিছু সুবিধা থাকে, সেই কবিতাবিলাক আমি বাছি লওঁ। যেনেকৈ জ্যোতিপ্ৰসাদৰ শক্তিপুত্ৰ মই, অৰ্জুন মই, গানদেৱী মই ধনঞ্জয়, এনেধৰণৰ যিবোৰ কবিতা। আৰু তেনেকৈ জ্যোতিপ্ৰসাদ আগৰৱালাৰ লগতে বিষ্ণুপ্ৰসাদ ৰাভাৰ ভাং ভাং ভাঙোতা, এনেধৰণৰ কবিতাবিলাক সাধাৰণতে নিৰ্বাচন কৰা হয়। আৰু মই এটা কথা ভাবোঁ যে আমি অকল জ্যোতি বিষ্ণুৰ ওচৰলৈ গ'লেই নহ'ব। আমাৰ মাজত বহুতো প্ৰখ্যাত কবি আছে, সুন্দৰ সুন্দৰ কবিতা লিখিছে। আমি সেই কবিতাবোৰো লাহে লাহে আমাৰ আবৃত্তিৰ মঞ্চলৈ আনিব লাগিব। মোৰ নিজৰ পৰিকল্পনা সেইটো। আৰু মই ভাবোঁ যে মুখস্থ বিদ্যাটো তেওঁলোকৰ হ'বই লাগিব, আৰু তেতিয়াহে তেওঁলোকে কবিতাৰ যিটো মাধুৰ্য, কবিতাৰ যিটো ৰস, সেই ৰস আস্বাদনত আনক
সহায় কৰিব পাৰিব কবিতাটো আবৃত্তিৰ লগত লগে লগে কবিতাটো কিন্তু কবিগৰাকী হৈ নাথাকে শ্ৰোতা দৰ্শক সকলোৰে কাৰণে হৈ পৰে আৰু শ্ৰোতাৰ কাষ চাপিবলৈ হ'লে এইকেইটা কথাত গুৰুত্ব দিবই লাগিব আৰু আমি যিটো কালিৰ পৰা আৰম্ভ কৰিছোঁ ছাত্ৰ ছাত্ৰীসকলক এটাই কথা কৈছোঁ যে তোমালোকে এই কবিতাবিলাক মুখস্থ কৰি ল'বা উচ্চাৰণত গুৰুত্ব দিবা ইয়াৰ সুৰ লয় এইবিলাকত তোমালোকে গুৰুত্ব দিবা আৰু এটা কথা যদি ক'বলৈ যাওঁ যিসকল ব্যক্তিয়ে কবিতা লিখে বা যিসকল ব্যক্তি কবিতা আবৃত্তি কৰে তেখেতলোকৰ মানে জীৱনৰ মানে বেয়া দিশে নাযায় বহুতখিনি দেখিছোঁ মানে কবিসকল বা ধৰক যিসকল কবি হেৰি এটা জীৱনটো মানে সমাজক কিবা এটা মানে হেৰি এটা দিব কিবা বাৰ্তা এটা তেওঁলোকে দিবলৈ বিচাৰে আৰু সকলো কবিতা একেই নহয় বিষয়বস্তু কিছুমান প্ৰকৃতি বিষয়ক থাকে কিছুমান আমাৰ মানৱ সমাজৰ এতিয়া শেহতীয়াকৈ যিবোৰ কবিতা ৰচনা হৈছে সেইবিলাকত পূৰ্বৰ ৰোমান্টিক কবিতাতকৈ বহুখিনি আঁতৰি আহিল আৰু এতিয়া বাস্তৱ জীৱনৰ বাস্তৱ ছবিবোৰ কবিতাত আমি পাওঁ বাইদেউ খুব ধুনীয়া কবিতাও লিখে বহুকেইটা কবিতা বাইদেউৰ মাজে মাজে গায় আমি শুনিছোঁ কিন্তু তথাপিও বাইদেউ অকণমান মোৰ নিজৰ কবিতা আপোনাৰ নিজৰ কবিতা অকণমান মোৰ নিজৰ কবিতা আশাৰ কি বিশাল ক্ষমতা ই জ্বলাব পাৰে নুমাব পাৰে বিতুপন পোহৰৰ ছবি হাতে হাতে দি এটা সৰু স্তৱক খুব ধুনীয়া আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু বাইদেউ বিশেষকৈ আমাৰ এই হাৰচত সুকুমাৰ কেন্দ্ৰত আৰু কি কি কৰ্মশালা অনুষ্ঠিত হয় ইয়াতে আমাৰ আৰম্ভণিৰ পৰা আমি বহুকেইটা পাঠ্যক্ৰমেই লৈছিলোঁ সংগীত ছবি আৰু সংগীত আমাৰ উচ্চাংগ সংগীতৰ লগতে লঘু সংগীতো শিকোৱাৰ ব্যৱস্থাপনা কৰিছিলোঁ আৰু এতিয়াও কৰি আছোঁ আৰু লগতে আমাৰ ছবিৰ অংকন পদ্ধতিবিলাক শিকাই আছোঁ তেওঁলোকক পদ্ধতিগতভাৱে আৰু আমি মাজতে নৃত্য ভাৰত নৃত্যম কথক আৰু তবলাৰো ক্লাছ আৰম্ভ কৰিছিলোঁ কিন্তু বৰ দুখৰ বিষয় আমাৰ চৈখোৱাঘাট যিহেতু অকণমান দূৰণিবতীয়া হয় কাৰোবাৰ কাৰণে হয়তো অজান্তিমূলকেই হয় গতিকে আমাৰ শিক্ষক শিক্ষয়িত্ৰীৰ অভাৱ কাৰণ দূৰণিৰ পৰা আমি শিক্ষক মাতিলে তেওঁলোকক যিটো মাননি দিব লাগে সেই অনুপাতে আমি ছাত্ৰ ছাত্ৰীও নাপাওঁ আৰু তেওঁলোকৰ বৰঙণিটো অধিক কৰিবও আমি নোৱাৰোঁ আমাৰ অঞ্চলটোৰ পৰিৱেশৰ আৰ্থিক অৱস্থাৰ কথাও আমি চাবলগীয়া হয় সেইকাৰণে আমাৰ তবলাৰ যিটো ক্লাছ সেইটো আৰু নৃত্যৰ ক্লাছটো সদ্যহতে আমি স্থগিত ৰাখিলোঁ ধুনীয়া কৰ্মশালাটো চলি আছে তাৰ মাজত এগৰাকী প্ৰশিক্ষাৰ্থীৰ পৰা আমি এটা কবিতা শুনিম মই আবৃত্তি কৰিবলৈ লোৱা কবিতাটোৰ নাম হ'ল ভয় কবি মহিম বৰা ভয় ভয় অ' ভয় কথা এটা সুধো তোক তই ক'ত থাক কি কৰ কবিনে বাৰু মোক মা দেউতা আছেনে তোৰ মৰম কৰেনে নাই নে দুষ্ট অঘাতং বুলি মাৰি ধাৰি দিছে উলিয়াই সেই বেৰঘৰৰ আন্ধাৰ চুকত থাক লুকাই লুকাই ডাঙৰ মানুহ আঁতৰ হ'লে ওচৰ চাপ ঘনাই তোৰ ইনো কিনো কথা ঘৰত নপৰে মন আমাৰ লগত লাগি ফুৰাই দেখিছোঁ তোৰ বন পঢ়া শুনাৰ নামেই নল মাৰ বাপেৰো ভাল মই হোৱা হয় কোবাই কোবাই ছিঙিলোহেঁতেন ছাল মায়ে সাজে ঘিলা পিঠা তিল ফেনি লাৰু মিঠা পাঘটি থয় জিভাৰ পানী বয় মাহঁত থাকে ঘৰৰ কামত কেনে মজাৰ জুতি তইহে মাথোন কপাল খোৱা তেনে কৰ মাতি নমস্কাৰ যিহেতু কালিৰ পৰা হৈছে দুদিন হৈছে পাৰিব লাহে লাহে বহুখিনি পাৰিছে আৰু বিশেষকৈ বাইদেউলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ খুব ধুনীয়া এটা হয় খুব ধুনীয়া এটা ব্যৱস্থাপনাৰ সৈতে অনুষ্ঠানটো খুব ধুনীয়াকৈ কৰ্মশালাটো চলি আছে লগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ অসম আবৃত্তি আৰু সাংস্কৃতিক পৰিষদ তেখেতলোকৰ এই আবৃত্তিৰ কৰ্মশালাটোৰ সৈতে জড়িত নহয় জানো বাইদেউ গতিকে আজিৰ ভিডিঅ'টো আছিলে ইমানখিনিতে গতিকে ভিডিঅ'টো যদি ভাল পালে আপোনালোকে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব ধন্যবাদ জয় অসম পৃথিৱীৰ প্ৰথমটো কবিতা কাৰ মুখেৰে নিগৰি ওলাইছিল চাকৰি চকুৱা চৰাইজাকক যে বধ কৰিছিলে কাৰ তেতিয়া সেইটো দেখি পেলাই কোনে কবিতা গাইছিলে প্ৰথম সেইবোৰ জানিব লাগে বাল্মীকি কোনে পৃথিৱীৰ প্ৰথমটো কবিতা কাৰ মুখেৰে ওলাইছিলে বাল্মীকি কোন আছিল বাৰু কোন আছিল তেওঁ
লিটোৰ পিঠ খুৱাই জঞ্জাল আলান ঢুকলীয়া আধুলাই এৰা ঢুকুলা চাফ কৰি সাজি আহিবা